সংখ্যালঘু মানুহ আছে আমাৰ এটাই স্বপ্ন বৰ্তমান যেটো পৰিৱেশ এই পৰিৱেশত যদি আমি ল'ৰা ছোৱালী পঢ়া শুনা কৰাব নোৱাৰোঁ তেতিয়াহ'লে আমি বৰ্তমান সমাজত যেটো আমাৰ সমস্যা এই সমস্যা আমি কেতিয়াও সমাধান কৰিব নোৱাৰিম। যেনেকৈ আমাৰ এক ছাৰে কৈছে এই বঙাইগাঁৱৰ ইলিয়াছ আনচাৰী সুদূৰ লণ্ডনত ইমান ডাঙৰ এটা চাকৰি কৰি আছে কেৱল মাত্ৰ শিক্ষাৰ কাৰণে ইমান লণ্ডনত তেখেতে চাকৰি কৰিব পাৰিছে। গতিকে আমাৰ মাইনৰিটি মানুহৰ এটাই লক্ষ্য ৰাখিব লাগিব যে এটা জাতি যেতিয়ালৈকে শিক্ষিত হ'ব নোৱাৰে তেতিয়ালৈকে সেই জাতিটো স্বয়ং আল্লাই পৰিৱৰ্তন নকৰে। গতিকে আমি আপোনালোকক এটাই অনুৰোধ কৰোঁ যে আজিৰ যিটো সজাগতা সভা এই সজাগতা সভাত আপোনালোকে সকলোৱে আমাৰ এই অঞ্চলত যিখিনি শিক্ষা স্বাস্থ্য ৰাস্তা ঘাট যিখিনি আছে আমি বিভিন্ন দল সংগঠনে মিলি সমাজখন যাতে কেনেকৈ আমূল পৰিৱৰ্তন কৰিব পাৰি এইখিনি আমি সকলোৱে মিলি সমাজখন উন্নত কৰিব লাগিব। গতিকে বন্ধুসকল আমি চাইছোঁ বহুত দিনৰ পৰাই আমাৰ বিভিন্ন অঞ্চলত চৰচাপৰি ফৰেষ্ট অঞ্চলত যিখিনি আমাৰ মাইনৰিটি মানুহ আছে আমি যদি আজি যেনেকৈ খাছলেণ্ডত আমি বসবাস কৰি আছোঁ আমাৰ সকলোখিনি যেনেকৈ আমি কৰি আছিলোঁ যদি আমি সকলোৱে যদি সক্ষম হয় যদি ল'ৰা ছোৱালী পঢ়া শুনাত যদি আমি গুৰুত্ব দিলে হয় নিশ্চয় আজি আমাৰ সমাজখন ইমানখিনি আজি চাওক আপোনালোকে বিলাসীপাৰাত যিখিনি উচ্ছেদ হৈছে আমাৰ ঘৰ বিলাসীপাৰাত সেই মানুহখিনি যদি পঢ়া শুনাত যদি শিক্ষিত হ'লেহেঁতেন নিশ্চয় আজি ঘৰ বাৰী নাথাকিলেও বিভিন্ন পৰ্যায়ে তেখেতে কৰ্মনিয়োগ হ'লেহেঁতেন। কর্ম ফ্যাক্টরিতে হোক কোনো ইন্ডাস্ট্রিতে হোক বা কোনো বিদেশি কোম্পানিতে হোক চাকরি বাকরি কিবা ঠিকাটামুলি কৰি আমাৰ পশুপাল দিব পাৰিলেহেঁতেন। গতিকে বন্ধুসকল আপোনালোকে অনাগত দিনত যি ভুল কৰিছে অহা দিনত আপোনালোকে সকলোৱে নিজৰ ল'ৰা ছোৱালী বেছিকৈ পঢ়া শুনাত গুৰুত্ব দিব। যে আল্লাহ নবী কৈছে কোনোবাই যদি শিক্ষিত হয় শিক্ষাৰ কাৰণে যদি হুদুৰ চীন দেশত যাব লাগে তথাপি গৈ সেই চীন দেশত পঢ়া শুনা কৰক। গতিকে আল্লাহ নবী কৈছে আমিও আল্লাহ নবীৰ উম্মত। গতিকে আপোনালোকে সকলোৱে পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দি আৰু আমাৰ আজি খুব ভাল লাগিছে যে অসম সংখ্যালঘু সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলাৰ যি আঞ্চলিক শপত অনুষ্ঠান আৰু সজাগতা সভা এই অঞ্চলত আহি নথৈ আনন্দিত হৈছোঁ। ইমান পৰিপাটিকৈ আপোনালোকে এই মিটিংখন এৰেঞ্জ কৰিছে। সকলোৱে এই সংগঠনৰ ভৱিষ্যত মংগল কামনা কৰিছোঁ। আপোনালোকক এটা কথাই কৈছোঁ আমি সংগঠনৰ নাম নকওঁ বেলেগ সংগঠন যেনেকৈ আছে আমাৰ যিখনে সভাপতি সম্পাদক আছে আপোনালোকে চাইছে মানুহজন সঁচাকৈ মাটিৰ মানুহ। এই মাটিৰ মানুহ দুজনক যাতে আমাৰ কোনো সংগঠনৰ কোনো ৱৰ্কাৰে যাতে তালিমা হানি নকৰে আপোনালোকক অনুৰোধ কৰিছোঁ। মানে দুটাৰ অসমৰ ভিতৰত খুব সুনাম আছে যে এজন ব্যক্তি আপোনালোকে ইয়াৰ পৰা যদি কিবা বিতৰ্কমূলক বা কিবা কেলেংকাৰী কৰে তেতিয়াহ'লে এই সংগঠনৰ নাম দুটা যাব আমাৰ মহম্মদ আলী কলিতা আৰু আমাৰ যিটো ঊৰ্ধ্বতন কৰ্তৃপক্ষ আছে। গতিকে এই অঞ্চলৰ যুৱক বন্ধু বান্ধৱসকলক আমি অনুৰোধ কৰিছোঁ এই মাটিৰ মানুহ যিজন নেতৃত্ব দিছে আমাৰ সকলো মানুহৰ কাৰণে দেশতে ইমান সুদূৰ ধুবুৰীৰ পৰা চতিয়ালৈকে সংগঠন কৰি আছে। আমাৰ চৰ অঞ্চলত বিলাসীপাৰা ধুবুৰীত বহুত দিন ৰাতি একাকাৰ কৰি তেখেতে সংগঠন বনাই আছে। নিশ্চয় আমাৰ মংগলৰ কাৰণে আৰু অহা 1 তাৰিখত সিহঁতে অসমৰ পৰা 1000 মানুহ সুদূৰ দিল্লীৰ যন্ত্ৰ মন্ত্ৰত আমাৰ আপোনাৰ দাবী লৈ তেখেতে ধৰ্ণাৰ কাৰ্যসূচী দিব। সকলোৱে এই মানুহ দুটাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। অনাগত দিনত আমাৰ সংখ্যালঘুৰ কাৰণে দুটা মাত আছে এই মাত দুটা যাতে আমি শক্তিশালী ৰূপে ৰাখিব পাৰোঁ এইখিনি কৈ মই মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। অসম সংখ্যালঘুৰ জিন্দাবাদ।